নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই গোবৰ সম্পৰ্কে মই বহুত আলোচনা কৰি থাকোঁ নহয়, যে এই যোৱা 12টা বছৰ মানে গোবৰ সোমাই গ'ল পূৰা মূৰত, সেইটো কাৰণে কাম নকৰা হৈছে। মানে যিমানেই বিফল হওক বিজেপি চৰকাৰ, হিমন্ত বিশ্ব যি খুচি বদলামি কৰি থাকক, তাৰপিছতে ভোট দিছে, মোদীয়ে কৰক, যি খুচি কৰি থাকক, কোনো অসুবিধা নাই, দিছে। কিন্তু নহয়, এইটো হ'লগৈ এটা নেৰেটিভ। যদি আপুনি এইটো মূৰত মানে মানে ব্ৰেইনত যদি আপোনাৰ গোবৰটো ভৰাই দিয়া হয়, তেতিয়া তাৰ বিপদজনক ছাইডবিলাক হ'লগৈ এইবিলাক ছাইড এফেক্ট। কাৰণ ব্ৰেইনতো ব্ৰেইন থাকিব লাগিব ন, তাততো আৰু গোবৰ সোমালে মুস্কিল হ'বতো, গোবৰ সোমালে এনেকুৱাই হ'ব আৰু উপায় নাই। কিন্তু হয়, আজি মই যোনটো আলোচনা কৰিবলৈ গৈ আছোঁ, এয়া হ'লগৈ গোবৰৰ যে উপকাৰিতা। কাৰণ আমি যেতিয়া গৰুৰ ৰচনা লিখিছিলোঁ, চাব খুব সময় প্ৰথম 1-2টা লাইনতে আছিল এনেকুৱাকৈ যে গৰু গৃহপালিত জন্তু, খুব উপকাৰী, তাৰ গোবৰ সম্পৰ্কে খুব কমকৈ লিখিছিলে। হয়তো আজি যদি গৰুৰ ৰচনা নতুনকৈ কৰে, তেতিয়া হয়তো গোবৰ সম্পৰ্কে বহুত বেছি বহলাই ক'ব। আৰু মোৰ কনফিডেঞ্চ আছে, মই কিন্তু গোবৰৰ ওপৰত থিচিছ লিখিব পাৰিম দেই। তো কথাটো হ'লগৈ এনেকুৱা, চাওক, খুব সীমিত মানুহৰ হাততে আপোনাৰ ঘৰ আছিলে। আগততো ঘৰ তেনেকৈ নাছিলে নহয়, ক'ত আছিলে ঘৰ কওকচোন বাৰু? খুব সীমিত মানুহৰ। কাৰণ ভাৰতবৰ্ষৰ সৰহভাগ মানুহ মানে ৰাস্তাতে মানে হেৰি আছিলে আৰু ঘৰত, সেইটোৱে তাহাঁতৰ। আৰু উপায় নাই, কি কৰিব। কিন্তু এইটোতো মানে যোৱা 70টা বছৰ মানে কংগ্ৰেছে লুণ্ঠন কৰিলেতো, তাৰ কাৰণে ঘৰ নাই। এতিয়া মোদী চাহাবে কৈছিলে যে 2022ৰ ভিতৰত আমি প্ৰতিজন ভাৰতীয় নাগৰিকক যাৰ ঘৰ নাই, মোৰ অৱশ্যে ঘৰ নাই, আপোনালোকে বিশ্বাস কৰে নকৰে মই নাজানো, মই ভাড়াঘৰতে থাকোঁ, মোৰ ঘৰ নাই, তো কৈছিলে যে প্ৰতিজনে ঘৰ পাব বুলি। আকৌ দেখা গ'ল যে তাতো বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া, আৰু ক্ৰাইটেৰিয়াৰ মতে মই পাব লাগে, যদি মই মানে একদম অনেষ্টলি মই মোৰ কনফেছ কৰোঁ। কিন্তু দেখা গৈছে ঘৰ চৰবিলাক যিবিলাকৰ মানে খুব ধনী, একদম বিল্ডিং আছে, চাহ বাগান আছে, গাড়ী ঘোঁৰা বহুত কিবা কিবি, তাহাঁতি আকৌ ঘৰ চৰ পাইছে। এতিয়া এই যে ঘৰবিলাক বনায়, ঘৰবিলাক লৈ আপোনাৰ বিভিন্ন ধৰণৰ বিতৰ্ক আছে, যে এইবিলাক কিবা কমিশ্যন খায়, কনষ্ট্ৰাকশ্যনটো ভাল হোৱা নাই। একো নাই, কোনো টেনশ্যন নল'ব সেইটোৰ কাৰণে। চিম্পুল কথাটো হ'ল যে আপুনি যেতিয়া নতুনকৈ ঘৰখন সাজিব নহয়, অতদিনে আপুনি কংগ্ৰেছৰ সময়ৰ পৰা কি ব্যৱহাৰ কৰিছে? আপুনি বালি আৰু চিমেণ্ট লগত মানে য'ত য'ত প্ৰয়োজন আপুনি গিটিটো দিছে। কিন্তু এতিয়া যেতিয়া ঘৰটো বনাব, আপুনি ঘৰ বনাওঁতে কিন্তু আপুনি তাত গোবৰ মিহলাই ল'ব। গোবৰ যদি মিহলাই লয়, তেতিয়াহ'লে তাৰ এডভান্টেজটো কি আছে? হয়, এই যে গছ ৰোপণক লৈ যে বিভিন্ন ধৰণৰ বিতৰ্ক হৈ আছে, এইটোলৈ আচলতে বিতৰ্কৰ একোৱেই নাই। মই সেইটো পাৰ্টো নিশ্চয় শেষলৈ ক'ম যে গোবৰৰ তাতো এটা ভূমিকা আছে। কথাটো এনেকুৱা, আপুনি সেইটোক এটা সংমিশ্ৰণ বনাওক, তাৰ এটা যোনটো হেৰি হ'ব, এই জবৰদস্ত। আপুনি এই যে আপোনাৰ যে সেই টাইলছবিলাক যে অলপ আঁতৰি যায় নহয়, কিবা ধৰি লওক আৰ্থকুইক হ'ল, বা ক্ৰেক হৈ যায়, এনেও মানে আমাৰ মাটিটো অলপ কিবা কাৰণত বহি গ'ল, সেই সমস্যাবিলাক নাই। আৰু যদি আপুনি আৰ্থকুইক ফ্ৰী আপুনি বিল্ডিং বনাবলৈ আছে, তেতিয়াহ'লে সেই বিল্ডিঙত কিন্তু এনাদাৰ 15% পৰা 20% হেৰি হয়, এক্সট্ৰা ইনভেষ্টমেণ্ট হৈ যায় আপোনাৰ। কিন্তু ইয়াত এক্সট্ৰা ইনভেষ্টমেণ্টৰ দৰকাৰ নাই, চিম্পলি আপুনি পিয়'ৰ গোবৰ, আৰু তেনেকুৱা এটা গোবৰ ল'ব যোনটো মানে আপোনাৰ এই যে তেনেকুৱা গৰুৰ গোবৰ হ'লে নহ'ব, এই যে পলিথিন খোৱা, ফাল্টু জাবৰ চাবৰ খোৱা, সেইবিলাক ঘাঁহ খোৱা, একদম গ্ৰীণ ঘাঁহ। গোবৰৰ গুণাগুণ আছিলে, নথকা নাই, এতিয়াতো নোখোৱা হৈছে ন। তেনেকুৱা গৰুৰ যি গোবৰ আছে, সেইটোক একদম পূৰা চাৰ্জ কৰি থাকক ৰাতিপুৱা উঠি, সেইটো কৰক। তেতিয়াহ'লে সেইটোক এটা খুব শক্তিশালী আপোনাৰ ঘৰ হ'ব। জীৱনত আপোনাৰ এই ঘৰ ক্ৰেক নহ'ব। প্লাছ এই যে টাইলছৰ যিকোনটো কথা আছে, তাৰপিছত এটা যে ডেম পোলা, কেতিয়াবা কোনো ডেম চেম নহ'ব, ডেম প্ৰুফ, আৰ্থকুইক প্ৰুফ ঘৰ হ'ব পাৰে। আৰু চৰকাৰী আঁচনি যিবিলাক হেৰি আছে, গতিকে মই হিমন্ত বিশ্ব শৰ্মা আৰু মোদী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু মই যে সদায় যে কৈ আছোঁ যে যোৱা 12 বছৰ গোবৰ মূৰত সোমাই দিলে, সেইটোত বাৰু এটা পাৰ্ট। চাওক, আপোনালোকৰ যোনটো বেয়া বস্তু মই বেয়া বুলি ক'ম, কিন্তু যোনটো ভালটো ভাল বুলিয়ে ক'ম। এতিয়া গুৱাহাটীত বিতৰ্ক ষ্টাৰ্ট হৈছে গছ পুলিক লৈ। কাৰণ কি আছিলে সেইটো? জাপান
লা বিন টকিঅ' তেনেকুৱা কিবা এটা মিলে গাই দিল গুইয়া জাপান নেকি তেনেকৈ আছিলে দেই কিবা আৰু ৰিক্স লোৱা নাই আৰু জুবিন হ'লে নিশ্চয় ৰিক্স ল'লে হয় মই ৰিক্স নলওঁ এইটোতো জাপানৰ হেৰি আহি আছে তাৰ কাৰণে পূৰা জোৰজা চলাই আছে কিন্তু এই যে আমাৰ জ্ঞানী যিবিলাক মন্ত্ৰী চন্ত্ৰীবিলাক আছে মিনিষ্ট্ৰী আছে তেওঁলোক জানে নেকি তেওঁলোকে জাপানত কি ধৰণে আপোনাৰ সংৰক্ষণ হৈছে গছ কেনেকৈ লগায় কি কথা নকথা তেওঁলোকে নাজানে গতিকে মই এটা ৰিমিডিজ দিছোঁ সেইটো জাপানৰ হেৰি নহয় মোৰ চেল্ফ ক্ৰিয়েশ্যন দুদিন পিছত কিন্তু আপোনালোকে কোনো ক্লেইম নকৰিব দেই এইটো পেটেণ্ট ৰাইট কিন্তু মোৰে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আপোনাক আগতীয়াকৈ কৈ দিছোঁ কোনো ফাঁকিবাজি নহ'ব 1 টকাই হওক যি ৰয়েলিটি হ'ব পেটেণ্ট ৰাইট মই পাম কিন্তু বেলেগে নাপায় তো এই যে গছ আপোনাৰ সেইটোক লৈ খুব ব্যংগ হৈ আছে চিমেণ্ট আকৌ উঠাই দিছে কনষ্ট্ৰাক্টেড এটা ভাল এৰিয়া তাত আকৌ গছপুলি লগাইছে কাৰণ জুবিনটো কৈছিলে যে য'ত গছপুলি লগাব লাগে তাত লগোৱা নাই য'ত লগাইছে তাত কোনো প্ৰয়োজন নাই এইটো দীঘলী পুখুৰীৰ যি ঘটনাটো হ'ল সেইটো সময়ত তেওঁৰ এইটো ষ্টেটমেণ্ট আছিলে সেইটো আছে এইটো ছ'চিয়েল মিডিয়াত নিশ্চিতভাৱে আজিও এই বস্তুটো আছে কিন্তু আপোনালোকে চাব তো ইয়াত কি কৰিব লাগিব ইয়াত গছবিলাক লৈ এটা সমস্যা হৈ যায় আপুনি গুৱাহাটী বাদেই দিয়ক যিকোনো জিলা সদৰত আপুনি চাব গছ যে যধে মধে যে বাঢ়ি যায় ন কাৰণ কংগ্ৰেছৰ মানুহবিলাকৰ কি আছিলে নেতাবিলাকৰ কোনো প্লেনিং নাই যধে মধে গছ লগাইছে আৰু কটাৰ ক্ষেত্ৰতো তেওঁলোক চেম্পিয়ন 1996 মনত পেলাওকচোন এই যে কংগ্ৰেছে যে আপোনাৰ গছৰ যে লুণ্ঠন কৰিছিলে যিটো কাৰণে সুপ্ৰিম কোৰ্ট এটা অৰ্ডাৰ দিবলৈ বাধ্য হ'ল অসমৰ পৰা প্লাইউড ইণ্ডাষ্ট্ৰী উৰি গ'ল এইবিলাকতো চব কংগ্ৰেছৰ পাপৰ ফলটো কি কৰিম আমি উপায় নাই আমি ভুগিবই লাগিব এতিয়া গছটো আপুনি কি কৰিব কাৰণ এইটো যেনে তেনে নহ'ব আপুনি গছ লগাওক এইটো গোটেই বিশ্ব এটা ইনস্পিৰেশ্যন হ'ব এইটো হ'ল প্ৰথমতে আপুনি তলত প্ৰথমতে গোবৰ দিব গোবৰ সম্পৰ্কে কিন্তু মই ক্ৰাইটেৰিয়া কৈ দিছোঁ দেই পিছত নক'ব যে মই ফাল্টু বস্তু দিছোঁ বুলি একচুৱেলি কি হয় ডক্টৰে যোনটো প্ৰেছক্ৰিপশ্যন কৰে পেচেণ্টে সেইটোৱে ল'ব লাগে কিন্তু সাধাৰণতে দেখা গৈছে যে পেচেণ্টে গৈ আকৌ ফাৰ্মাচীৰ লগত কথা পাতে আৰু ফাৰ্মাচীয়ে তাক বেছি মাৰ্জিন থকা এটা মেডিচিন দি দিয়ে তাৰপিছতে ডক্টৰ ৰঞ্জন চৌধুৰীক চবে গালি পাৰিব সেইটো নহ'ব মই যেনেকৈ কৈছোঁ যে কোন গৰুৰ গোবৰ হ'ব লাগিব সেইকাৰণে কৈ আছিলোঁ আৰম্ভণিৰ পৰা শেষলৈকে চাব এতিয়া মই শেষ কৰিবলৈ গৈ আছোঁ প্ৰথমতে গোবৰ দিব অলপ মাটি চাটি দিবলৈ নাই তাতে গছৰ সেইখন তাতে পুতিব আকৌ মাটি আকৌ অলপ গোবৰ বেছি নহয় 2 ইঞ্চিমান দিলেও হ'ব বেছি দিব নালাগে আৰু লাষ্টত গৈ আপুনি হেৰি দিয়ক মাটি দিয়ক সেইটোত কি হ'ব গছখন যেনে তেনে বৃদ্ধি নহ'ব এই যে আকৌ এটা কংগ্ৰেছৰ সময়ত আছিলে নহয় এই গছ আপোনাৰ একদম হেৰি পোষ্টত গৈ পাই যায় কাৰেণ্টৰ পোষ্ট বহুত বিপদ হৈছে বহুত মানুহ মৰিছে নহয় কংগ্ৰেছৰ সময়ত সেইটো কৰক তাত কি হ'ব মানে গছজোপা যিমানটো বাঢ়িব লাগে মানে তাত পাব নালাগে তাহাঁতৰ মানে সেই গাছৰ লগত এটা কানেকশ্যন আছে য'ৰ পৰা কাৰেণ্টৰ লাইনটো গৈছে ন ঠিক তাৰ ওপৰত কেতিয়াও ক্ৰছ নকৰে কাৰণ সেইটো হ'ল কি যে গোবৰৰ কৰিশ্মা প্লাছ এনেই যেনে তেনে যে এইটো বাঢ়ি যায় তাৰ শাখা প্ৰশাখা সেইটো নহ'ব এইটো খুব ছিষ্টেমেটিকেলি হ'ব গোটেই বিশ্ব চাই থাকিব আমাৰ গুৱাহাটীতে এইটো এটা বঢ়িয়া এটা পৰ্যটনৰ স্থান হ'ব পাৰে গছ চোৱাৰ কাৰণে কাজিৰঙা চাৰিঙা দৰকাৰ নাই তাতে চাওক সেইটো চাব পাৰে আপোনালোকে তেনেকৈ আৰু সেইটোক লৈ ব্যংগ কৰিবলৈ নাই সদায় যে চৰকাৰক সমালোচনা কৰিব তেনেকৈ কোনো কথা নাই আপোনালোকে চৰকাৰক সহায় কৰক কিছু দ্বিধা পৰামৰ্শ দিয়ক মই নাজানো এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাহৰিও যাওঁ ন বহুত হিম্মতালা মানুহটো ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ তেওঁ এই ফৰ্মুলাবিলাক লওক আৰু মই চিৰিয়াছলি কৈছোঁ কোনোবা নাভাবিব যে মই জোকছ কৰি আছোঁ বোলো চাব এই বস্তুবিলাক এই যে ক'লোঁ নহয় কাৰণ ইউটিউব এটা চাব এইটো এটা ইণ্টাৰনেশ্যনেল ফ'ৰাম এটা প্লেটফৰ্ম বেলেগ ৰাষ্ট্ৰই কিন্তু মোৰ নিচিনা একজন আনাৰীৰ বস্তুটো কেচ কৰি ল'ব যদি ভাৰত চৰকাৰ অসম চৰকাৰে এই পইণ্টছবিলাকক গুৰুত্ব নিদিয়ে চাব ৰাছিয়া আমেৰিকা তেওঁলোকে পটকৈ কেচ কৰি ল'ব বস্তুটো আৰু তেওঁলোকে ষ্টাৰ্ট কৰিব তেওঁলোকে তেতিয়া ক্লেইম কৰিব যে সেইটো আমাৰ পেটেণ্ট ৰাইট আমাৰে হয় গতিকে আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিছে না বেয়া লাগিছে সেইটোৰ লগত মোৰ মতলব নাই কিন্তু কিছু গুৰুত্বপূৰ্ণ বিষয় আছে সেইবিলাক আপোনালোকে চিন্তা কৰিব
ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰাৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।